আজি শিল্পী দিৱস। আজি শিল্পী দিৱস। আজি দেখোন শিল্পী দিৱস। শিল্পী দিৱসত জ্যোতিৰ আভাৰে উদ্ভাসিত হ'বলৈ আমি পাহৰিলো নেকি? হেৰ' অসমীয়া, ৰূপ কোঁৱৰক পাহৰিলা নেকি? পাহৰিলা নেকি অসমীয়াৰ স্বাভিমানক? নে পাহৰিলা তুমি মই অসমীয়া বুলি? নমফবিয়াই ব্ৰেইন ৰদ কৰা আজিৰ প্ৰজন্মই অসমীয়া ডেকাৰ উক্তি, অসমীয়া ছোৱালীৰ উক্তি উদ্যাক্ত কণ্ঠেৰে আবৃত্তি কৰিব পাৰিবনে? ক'ব পাৰিবনে? শক্তিপুত্ৰ মই ভক্তি মুকুট লৈ মুক্তি প্ৰয়াসী হৈ বুলি সদম্ভে? আংকল আন্টিৰ আধুনিক অসমীয়া সমাজত কলাগুৰু, নটসূৰ্য, কৰ্মবীৰ দেশভক্তৰ কিবা মূল্য আছেনে? ধৰ্মক লৈ থান-বান হৈ পৰা অসমীয়া সমাজত, ধৰ্মক লৈ থান-বান হৈ পৰা অসমীয়া সমাজত জ্যোতিপ্ৰসাদৰ জ্যোতিৰে হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টানৰ অন্তৰ্ভেদী ফুটবুৱাই ভেদা-ভেদৰ প্ৰাচীৰ ভাঙিবলৈ সাজুনে অসমীয়া ডেকাসকল? উকা হৃদয়ৰে পাৰ হৈ গ'ল শিল্পী দিৱস। উকা হৃদয়ৰে পাৰ হৈ গ'ল শিল্পী দিৱস। তোৰে মোৰে আলোকৰে যাত্ৰা। অসমত মুখৰিত হোৱাৰ সলনি ক'ৰবাত যেনে গোমা পৰিৱেশ। শিল্পীৰ মুখতো নুশুনিলো আমাৰে সখীয়া আকুল বিয়াকুলে শীৰ্ষক কালজয়ী গীতৰ গুণগুণনি। অসমীয়া ডেকাৰ দল, অসমীয়া ডেকাৰ দল সাজু হ'বৰে হ'ল। আহচোন আহ, তথাকথিত যন্ত্ৰবৎ সমাজৰ মেৰপাকৰ পৰা ওলাই আহ, ওলাই আহ। মাটিটো গ'লে ভেটিটো উচন হোৱাৰ পৰা বচাবলৈ আহচোন ওলাই, আহ আহ। অসমীয়া ডেকাৰ দল ওলাই আহ। ধন্যবাদ। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা শক্তিপুত্ৰই মই এই বিদ্যালয়ৰ প্ৰথমখন যিখন অধিৱেশন হৈছিলে